নমস্কাৰ আজি 12 ছেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। আত্মসমৰ্পণ কৰিব পলাতক সুমি বৰাই। সুমি বৰাৰ এটা নতুন খবৰ। আৰক্ষীৰ তদন্তত সহযোগ কৰিব সুমি আৰু তাৰ্কিকে। সুমি বৰা আৰু তাৰ্কিকক লৈ চলাইছে অপপ্ৰচাৰ। এই মন্তব্য সুমি বৰাৰ। সুমিক লৈ ওলোৱা বাতৰি 10% সত্য নহয়। সুমি বৰাই মন্তব্য কৰিছে। একাংশ সংবাদ মাধ্যমকো দোষাৰোপ কৰিছে সুমি বৰাই। কেৱল সিমানেই নহয়, ন্যায়ালয়ে দোষী সাব্যস্ত কৰাৰ পূৰ্বেই সংবাদ মাধ্যমে ৰায় দিছে বুলি মন্তব্য সুমি বৰাৰ। মই কতো পলাই থকা নাই, মানসিক অশান্তিৰ বাবে দুদিনমান আঁতৰি আছিলো বুলি মন্তব্য সুমি বৰাৰ। তথ্য নোহোৱাকৈ মোৰ বিৰুদ্ধে অভিযোগ আনিছে, এই মন্তব্য কৰিছে সুমি বৰাই। কাৰণ নোহোৱাকৈ মোৰ পৰিয়ালকো টানি আনিছে সংবাদ মাধ্যমে। আইনৰ বিচাৰৰ পাছত মোৰ বিৰুদ্ধে অভিযোগ আনিব। যদি মোৰ বিৰুদ্ধে উঠা অভিযোগ সঁচা, তেনেহলে আইনে শাস্তি দিব বুলি মন্তব্য কৰিছে সুমি বৰাই। সংবাদ মাধ্যমৰ বাতৰি চাই মোক দোষাৰোপ কৰাটো ভুল হৈছে। মই মানসিকভাৱে ভাগি পৰিছো। ট্ৰেডিঙৰ পৰা আঁতৰি এতিয়া সমগ্ৰ গোচৰ মোৰ ওপৰত ন্যস্ত কৰা হৈছে। তথ্য নোহোৱাকৈ বহু কথাই কৈছে একাংশ সংবাদ মাধ্যম বুলি মন্তব্য সুমি বৰাৰ। তথ্য নোহোৱাকৈ একাংশ সংবাদ মাধ্যমে বহু কথা কোৱাৰ অভিযোগ সুমি বৰাৰ। ভিডিঅ' বাৰ্তা যোগে সুমি বৰাই জনাইছে এই সম্পূৰ্ণ কথাখিনি। পৰৱৰ্তী খবৰ, মুছলমান মহিলাক লৈ এক ঐতিহাসিক ৰায়দান। এবাৰ তালাকৰ পাছতো থাকিব সম্পত্তিৰ অধিকাৰ। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। মুছলমান মহিলাক লৈ উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা ঐতিহাসিক ৰায়দান প্ৰদান কৰিছে। মুছলমান মহিলাক লৈ উচ্চতম ন্যায়ালয়ে ঐতিহাসিক ৰায়। এবাৰ তালাক দিলেও স্বামীৰ পৰা বিচাৰিব পাৰিব ভৰণ পোষণ। এটা বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। পুৱাৰ নতুন খবৰ, সকলো বিবাহ বিচ্ছেদ হোৱা মহিলাৰ দৰেই এবাৰ মুছলমান মহিলাইও পাব এই অধিকাৰ। ভৰণ পোষণৰ বিৰুদ্ধে এজন লোকে সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰিছিল আবেদন, আৰু সেই আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ। ন্যায়ালয়ৰ বিভি নাগাৰ্থনা আৰু অগাষ্টিন জৰ্জৰ বিচাৰপীঠে এই গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে। সকলো মহিলাৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব 125 CRPC ধাৰা, আৰু ইদ্যতৰ সময়সীমাৰ পাছতো বাৰ্তালাপৰ অধিকাৰ আছে মুছলমান মহিলাৰ। বিবাহ বিচ্ছেদ কৰি দ্বিতীয় বিবাহ পাতিলেও পূৰ্বৰ স্বামীৰ পৰা বিচাৰিব পাৰিব ভৰণ পোষণ। চলিত বৰ্ষতে ইদ্যতক লৈ এই ৰায় দিছিল বোম্বে উচ্চ ন্যায়ালয়ে। মুছলমান মহিলাক লৈ উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা এই ঐতিহাসিক ৰায়দান প্ৰদান কৰিছে। ৰাজ্যবাসীৰ কাৰণে ৰাতিপুৱাৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে বিজেপি বিধায়ক জিতু গোস্বামীক এবাৰ উভতি ধৰিছে মন্ত্ৰী ৰঞ্জিত দাসে। বিজেপি বিধায়ক জিতু গোস্বামীক উভতি ধৰিছে মন্ত্ৰী ৰঞ্জিত দাসে। কিন্তু জিতু গোস্বামীয়ে কৈছিল আৰক্ষী তেওঁলোকৰ মতে চলে। জিতু গোস্বামীৰ মন্তব্যই জোকাৰিছিল সমগ্ৰ ৰাজ্য, আৰু জিতু গোস্বামীৰ বিৰুদ্ধে এবাৰ আৰক্ষীৰ কাষ চাপিল ৰকিবুল হুছেইন। মন্ত্ৰী ৰঞ্জিত দাসে কয় যে কোনো ব্যক্তি বিশেষৰ কথা মতে আৰক্ষী প্ৰশাসন নচলে। কোনো ব্যক্তি বিশেষৰ কথা মতেই নচলিব আৰক্ষী প্ৰশাসন নচলে। বিজেপিৰ বিধায়ক জিতু গোস্বামীক উভতি ধৰিছে মন্ত্ৰী ৰঞ্জিত দাসে। ৰকিবুল হুছেইনৰ গোচৰ সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিক্ৰিয়া। ৰাজ্যবাসীৰ কাৰণে সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে স্মাৰ্ট মিটাৰ ৰাইজৰ নালাগে। স্মাৰ্ট মিটাৰক লৈ অব্যাহত আছে প্ৰতিবাদ, আৰু তাৰ মাজতেই এবাৰ স্মাৰ্ট মিটাৰ নালাগে, পঞ্জাৱ দিল্লীৰ দৰে বিনামূলীয়া বিদ্যুৎ লাগে বুলি প্ৰতিবাদী জনতাৰ হুংকাৰ। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। স্মাৰ্ট মিটাৰ নালাগে, পঞ্জাৱ দিল্লীৰ দৰে বিনামূলীয়া বিদ্যুৎ লাগে।
হিমন্ত চৰকাৰৰ বিৰুদ্ধে গৰ্জন এইবাৰ আম আদমি পাৰ্টিৰ। এটা বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। ৰাজ্যত চলি থকা স্মাৰ্ট মিটাৰ বিৰোধী প্ৰতিবাদৰ মাজতে এইবাৰ আম আদমি পাৰ্টিৰ তৰফৰ পৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে গৰ্জন। স্মাৰ্ট মিটাৰৰ নামত স্মাৰ্ট ডকাইতি আৰম্ভ কৰিছে এইখন চৰকাৰে। ডিগবৈত আম আদমি পাৰ্টিৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ডিগবৈ বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্যালয়ত প্ৰতিবাদ অব্যাহত ৰাখিছে আম আদমি পাৰ্টিয়ে। ভাল দিন আনিম বুলি কৈ জনতাক হাৰাশাস্তি কৰিছে চৰকাৰে। APDCLক লৈ স্মাৰক পত্ৰ প্ৰদান কৰিছে আম আদমি পাৰ্টিৰ নেতৃত্বই। পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰেচন কাৰ্ডৰ হিতাধিকাৰী এতিয়াৰ পৰা লাভ কৰিব চাউলৰ লগতে 9 বিধ সামগ্ৰী। এটা অত্যন্ত ভাল খবৰ জনোৱাৰ চেষ্টা কৰিছো। কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকললৈ ডাঙৰ খবৰ, কিন্তু এতিয়াৰ পৰা ৰেচন কাৰ্ড থকা প্ৰত্যেকগৰাকী লোকে চাউলৰ লগতে লাভ কৰিব আন 9 বিধ সামগ্ৰী। চাউলৰ লগতে লাভ কৰিব দাইল, বুট, চেনি, নিমখ। নতুন ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ, কিয়নো ৰেচন কাৰ্ডৰ হিতাধিকাৰী এতিয়া চাউলৰ লগতে লাভ কৰিব দাইল, লগতে বুট, চেনি, নিমখ। সিমানেই নহয়, লাভ কৰিব মিঠাতেল, আটা, চয়াবিন, ঘেঁহু আৰু মছলাও লাভ কৰিব এইবাৰ বিনামূলীয়াকৈ। দেশবাসীক পুষ্টিকৰ আহাৰ যোগান ধৰিবলৈ চৰকাৰৰ তৰফৰ পৰাই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰেচন কাৰ্ডক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে শিৱসাগৰত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে এইবাৰ। শিৱসাগৰত অনা অসমীয়াৰ আক্ৰমণত থলুৱা অসমীয়া। এটা বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। ৰাজ্যত পুনৰ খিলঞ্জীয়াক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। অসমীয়া যুৱকৰ ওপৰত বৰ্বৰ আক্ৰমণ চলাইছে অনা অসমীয়াই, আৰু তাৰ পাছতে শিৱসাগৰৰ মাৰোৱাৰী পট্টিত উত্তেজনাময় পৰিৱেশৰ সূচনা হৈছে। এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে শিৱসাগৰৰ মাৰোৱাৰী পট্টিত। অনা অসমীয়াৰ বৰ্বৰ আক্ৰমণত আহত হৈছে ই-ৰিক্সা চালক নাছিৰ উদ্দিন বৰা। ঘটনাক লৈ এতিয়া উত্তেজনাময় পৰিস্থিতিৰ সূচনা হৈছে মাৰোৱাৰী পট্টিত। বাবুলাল ৰাথিৰ পৰিয়ালৰ বিৰুদ্ধে আক্ৰমণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে, আৰু ঘটনাস্থলীত উপস্থিত হৈছে বিশাল আৰক্ষী বাহিনী। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে মাটিৰ পট্টা প্ৰদানৰ দাবী এইবাৰ আটছাৰ প্ৰতিবাদ। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। মাটিৰ পট্টা প্ৰদানৰ দাবীত এইবাৰ আটছাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এবাৰ গোসাইগাঁও মহকুমা ডিপটিৰ কাৰ্যালয়ত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট। অসমৰ বনাঞ্চলত বাস কৰা আদিবাসী ৰাইজক ভূমি পট্টা প্ৰদানৰ দাবী জনোৱা হৈছে। চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰো দাবী এইবাৰ সংগঠনটোৰ। পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে এইবাৰ অশান্ত জৰ্জৰ মণিপুৰত খবৰ নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। এইবাৰ মণিপুৰৰ পৰিস্থিতি অতিকৈ সংকটজনক, কিন্তু তাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কোনো খবৰ নাই। 16 মাহে মণিপুৰ জ্বলি আছে, কিন্তু মণিপুৰৰ জনতাৰ ওচৰলৈ যাবলৈ সময় নাইকিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। যোৱা 10 দিনত ভয়ংকৰ হৈ উঠিছে মণিপুৰৰ পৰিস্থিতি। মণিপুৰৰ গাঁওসমূহত ড্ৰোন বোমা নিক্ষেপ কৰা হৈছে। অত্যন্ত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। মণিপুৰৰ পূৰ্বৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত ৰকেটেৰে আক্ৰমণ কৰা হৈছে। মণিপুৰৰ ৰাজ্যপালৰ বাসগৃহত শিলগুটি নিক্ষেপ কৰা হৈছে। নিৰাপত্তাৰক্ষীৰ ওপৰত কৰা হৈছে ভয়ংকৰ আক্ৰমণ। মণিপুৰৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে কাৰফিউ। মণিপুৰৰ কেইবাখনো জিলাত কৰ্তন কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা পৰ্যন্ত, আৰু মণিপুৰৰ ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ যুৱক। মণিপুৰৰ আটাইবোৰ পৰীক্ষা ইতিমধ্যে বাতিল কৰা হৈছে, আৰু বৰ্তমানে মণিপুৰৰ পৰিস্থিতি যথেষ্ট বেয়াৰ দিশলৈ গতি কৰি আছে, কিন্তু খবৰ নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কিন্তু ইমানৰ পাছতো মৌন হৈ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মণিপুৰৰ কাণ্ডক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জোৰদাৰ সমালোচনা কৰিছে এইবাৰ কংগ্ৰেছে।